নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ দিলে এক ভাল খবৰ গুৱাহাটীত হ'ব ৰিং ৰোড ৰাস্তা হয় আপোনালোকে ঠিকই শুনি আছে গুৱাহাটীত প্ৰস্তুত কৰা হ'ব ৰিং ৰোড ৰাস্তাৰে কিন্তু হাজাৰ হাজাৰ মানুহ যাতায়াত কৰিব পাৰিব কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত হয় আপোনালোকে ঠিকই শুনি আছে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ফোনযোগে জনালে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 55.54 কিলোমিটাৰ সামৰি ল'ব এই পথে হয় এক ভাল খবৰ ইতিমধ্যে জালুকবাৰীৰ পৰা বাইহাটালৈ 6 লেনযুক্ত হাইৱে পথ নতুনকৈ আৰম্ভ হ'ব কুৰুৱা নাৰেংগীৰ মাজত ব্ৰহ্মপুত্ৰত হ'ব দলং হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ 6,797 কোটি টকা খৰচ হ'ব সেই সমগ্ৰ প্ৰকল্পটোত হয় ইয়াৰে 1,000 কোটি টকা খৰচ কৰিব আমাৰ ৰাজ্য চৰকাৰে হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ আমাৰ ৰাজ্য চৰকাৰে 1,000 কোটি টকা খৰচ কৰিব 5,729 কোটি টকা বহন কৰিব কেন্দ্ৰীয় চৰকাৰে এই কথা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনালে ফেসবুক লাইভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কি ঘোষণা কৰিলে আপোনালোকক সম্পূৰ্ণ দেখুৱাম আপোনালোকে চাই থাকক আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে প্ৰকল্পটো হ'ল গুৱাহাটী ৰিং ৰোড অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয় এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ এতিয়া যেটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব ই বৰ্তমান যেটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা সিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মঙ্গলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা ই পোনে পোনে কুৰুৱালৈকে যাব কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেন যুক্ত এটা পথ হ'ব কি খানাপাৰাত লগ লাগিব অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম ই 6 লেন যুক্ত ইতিমধ্যে হৈছে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেন যুক্ত হ'ব বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম আমি চিপাজাৰ গৈ নাপাওঁ আমি কুৰুৱা গৈ পাম মান্দাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব তাক আমি নাৰেংগী কুৰুৱা দলং বুলি কওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব ৰোড অভাৰব্ৰিজ থাকিব সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেন যুক্ত হ'ব
অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব। মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব, গুৱাহাটীলৈ আহিব পাৰিব। আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে, বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে, তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব। এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব, 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই 3-4 মাহ হোৱাই নাই, অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ। গুৱাহাটীবাসী, অসমবাসী, মঙলদৈবাসী, সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই